সৃষ্টি কৰাৰ সময়তে বৰডুমছা লাইফ আছামেনিয়ে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান প্ৰদান কৰাৰ ক্ষেত্ৰত যিখিনি সুবিধা প্ৰদান কৰিছে সেইখিনি সঁচাকৈ শলাগনীয়। আমাকো এই ক্ষেত্ৰত এক সুযোগ দিয়াৰ বাবে ধন্যবাদ থাকিল আৰু ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক। ধন্যবাদ। আজি ইকনমিক্সৰ ফাৰ্ষ্ট টপিকটো আৰম্ভ কৰিবলৈ ওলাইছোঁ, বিনিময় প্ৰথা। গতিকে পলম নকৰি পিনি আৰম্ভ কৰোঁ। বিনিময় প্ৰথা। বিনিময় প্ৰথা কি? সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিতৰণ। সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিতৰণক কি বুলি কোৱা হয়? বিনিময় প্ৰথা বুলি কোৱা হয়। এতিয়া আমি বিনিময় প্ৰথাটো কি আমি সহজ অৰ্থত কেনেকৈ বুজি পাম? আৰু ইকনমিক্স বস্তুটো মুখস্থ কৰা বস্তু নহয়। ইকনমিক্স বস্তুটো আটাইতকৈ কি হ'ব লাগিব? বুজি পাব লাগিব। বুজি পালে মানে ইয়াত লিখিব পৰা যায়। এইটো মুখস্থ কৰা বস্তু সম্পূৰ্ণৰূপে নহয়। গতিকে আৰম্ভ কৰোঁ। বিনিময় প্ৰথা। এজন ব্যক্তি আছে, এৰ হাতত কি আছে? জোতা আছে। আৰু বিৰ হাতত কি আছে? বেগ আছে, হয়নে? এৰ হাতত কি আছে? জোতা আছে। আৰু বিৰ হাতত কি আছে? বেগ আছে। কিন্তু এৰ কি নাই? এৰ নাই আকৌ কি? বেগ নাই, হয়নে? আকৌ বিৰ আকৌ কি নাই? জোতা নাই। গতিকে ইজনে সিজনৰ পৰা ল'বলৈ কি কৰিব লাগিব? বিনিময় কৰিব লাগিব। মানে তুমি মোক বেগটো দিয়া, মই তোমাক জোতাযোৰ দিওঁ। তুমি মোক জোতা এযোৰ দিয়া, মই তোমাক বেগটো দিওঁ। ঠিক তেনেকুৱা কথা। সেইটো হৈছে কি? বিনিময় প্ৰথা। আটাইতকৈ সহজ অৰ্থত বুজি পাবলৈ হ'লে আমি এজনে এজনৰ বিনিময়। ধৰি লোৱা এইটো তুমি এ হয়। এ মানে তুমি হয় আৰু তোমাৰ বন্ধু হয় বি। গতিকে তুমি তোমাৰ বন্ধুৰ লগত তুমি কেনেকৈ এক্সচেঞ্জ কৰা? কিবা এটা বস্তু আছে ন, কেনেকৈ কিদৰে হাল সলনি কৰা ন, সেইটোৱে হৈছে বিনিময়। একদম সহজ অৰ্থ। গতিকে সেইটো বিনিময় প্ৰথাটো বুজি পালা বুলি ভাবিলোঁ। গতিকে আমি আৰম্ভ কৰোঁ, ইটোলৈ যাওঁ। তেতিয়াহ'লে বিনিময় প্ৰথাৰ অসুবিধা। তো বিনিময় প্ৰথাৰ কি কি অসুবিধা আছে? সংগতিবিহীন অভাৱ। সংগতিবিহীন অভাৱটো কেনেকৈ আহিলে চোৱা। এ আৰু বি দুজন ব্যক্তি। এৰ হাতত কি আছে? ধান আছে। আৰু বিৰ হাতত কি আছে? মাছৰ উৎপাদন কৰে। এক কি লাগে? এক লাগে মাছ। আৰু বিক কি লাগে? বিক কি লাগে ধান। তেতিয়া দুইজনে দুইজনক দিব পাৰিব, হয়নে? ইজনে সিজনক দিব পাৰিব। কিন্তু বিক যদি লাগে, বিক আকৌ কি লাগিব? বিক যদি বেলেগ কিবা এটা বস্তু লাগে। বিক যদি ধৰি লোৱা আপেল লাগিলে, কথাটো কৈছোঁ, যদি আপেল লাগে তেতিয়া, আৰু এক যদি লাগে ধৰা বেলেগ কিবা আঙুৰ কিবা এটা লাগে, তেতিয়া ইজনে সিজনক পৰিপূৰণ কৰিব পাৰিব জানো? বিতৰণ কৰিব পাৰিব জানো? বিনিময় কৰিব পাৰিব জানো? নোৱাৰে নহয়। গতিকে সেইটোৱে হৈছে সংগতিবিহীন অভাৱ বুলি কোৱা হৈছে। মানে ইজনে সিজনক যেতিয়া দিব নোৱাৰে বা বস্তুটো বিনিময় কৰিব নোৱাৰে, তেতিয়া হৈছে এইটো সংগতিবিহীন হৈ পৰে। গতিকে সেইটোৱে হৈছে সংগতিবিহীন অভাৱ। গতিকে আমি এতিয়া নেক্সট টপিকলৈ যাওঁ। হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ হৈছে। এতিয়া কি কৈছে? বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত। প্ৰত্যেক সামগ্ৰীৰে মূল্য অন্য সামগ্ৰীৰ প্ৰকাশ কৰিব লাগিব কৈছে। তো কেনেকৈ আহিব? বজাৰত সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ থাকিব লাগিব। এতিয়া বিনিময় হেৰিয়ত কি কৈছে? বিনিময়যোগ্য সামগ্ৰীত কেনেকৈ কৈছে? এটা সামগ্ৰীৰ বিপৰীতে কি কৈছে? 5টা কমলা পাব। মানে এটা কিহৰ বিপৰীতে? এটা আপেলৰ বিপৰীতে 5টা কমলা পাব, হ'লনে? গতিকে এটা আপেলৰ বিপৰীতে কমলা পোৱাটোতো ভাবিব মইতো বহুত পাই গ'লোঁ, কিন্তু এটা যিটোৱে আপেল পাব সিটোৱে মনত দুখ পাব যে মই এটাহে পালোঁ বস্তুটো। পাৰ্থক্যটো তেনেকুৱা। গতিকে হিচাপ নিকাচৰ ক্ষেত্ৰত বহুত পাৰ্থক্য আহে। কিন্তু পইচাৰ হিচাপত চাবলৈ গ'লে কিন্তু যদি 1 কেজি আপেলৰ দাম যদি 80 টকা হয়, 1 কেজি আপেলৰ দাম যদি 1 কেজি ঠিক কমলাৰ দাম যদি 100 টকা হয়, গতিকে সেইটো হিচাপত চাবলৈ গ'লে কোনটো আছে বেছিকৈ দাম? কমলাটোৰ বেছিকৈ দাম। কিন্তু আমি যদি আকৌ যদি অলপ ৰটেশ্যন কৰি দিওঁ, 1 কেজি আপেলৰ দাম ধৰি লওক 160 টকা আৰু 1 কেজি কমলাৰ দাম 70 টকা। গতিকে সেইটো হিচাপত কমলাটো বেছিকৈ পাব আৰু আপেলটো কিহত পাব? কমকৈ পাব। হিচাপ নিকাচৰ ক্ষেত্ৰত অলপ পাৰ্থক্য আছে, কিন্তু এইবোৰৰ ক্ষেত্ৰত কি হৈছে? বহুত কথা মনত ৰাখিব লগা হয়। যেনেকৈ বিনিময়যোগ্য সামগ্ৰীত কেনেকৈ আপেলৰ লগত এটা আপেলৰ লগত কিমান পাব, আকৌ এটা আপেলৰ লগত যদি 5টা কমলা পায়, 5টা কমলাৰ পিছত আঙুৰৰ লগত কিমান পাব, কিমান আঙুৰ পাব। গতিকে সেইবোৰ বহুত কথা মনত ৰাখিবলগীয়া হৈ পৰে। গতিকে হিচাপ নিকাচৰ ক্ষেত্ৰত ইমানখিনি পাৰ্থক্য থকাৰ বাবে, ইমানখিনি মানে কনফিউজন এটা থকাৰ বাবে, গতিকে মানে হিচাপ নিকাচৰ ক্ষেত্ৰত মানে এইটো কি হয়? এটা অভাৱ পৰিণত হয় বুলি ধৰা হয়। আই হোপ বুজি পালা। গতিকে আমি এতিয়া হিচাপ নিকাচৰ পাৰ্থক্যটো, হিচাপ নিকাচৰ এককৰ অভাৱটো তেনেদৰে দেখা পোৱা যায়। এতিয়া আমি ইটোলৈ আহোঁ, বিভাজনতাৰ অসুবিধা। বিভাজনতাৰ অসুবিধাটো কেনেকৈ হয়? গতিকে এতিয়া এজন আছে, গৰু আছে, এজনৰ ঘৰত গৰু আছে, কিন্তু তেওঁক লাগে কি? চাউল 1 কেজি লাগে। তেওঁ চাউল 1 কেজিৰ কাৰণে সেই গৰুটো ভাগ কৰিব পাৰিব জানো? গৰুটো ভাগ কৰিব পাৰিব জানো? গৰুটো টুকুৰা টুকুৰি সেইটোতো সম্ভৱ নহয়, কেতিয়াও সম্ভৱ নহয়।
গতিকে বস্তুটো কি হৈ গ'ল হেতু মানে কোনো মানে হেৰি নাই কোনো এটা মানে সাদৃশ্যতা নাই ৰূপান্তৰ কৰিব নোৱাৰি এটোৰ পৰা আনটোলৈকে ঠিক আছে গৰুটোৰ তাৰ ওপৰত এটোৰ মানে কি হৈ গ'ল মানে পাৰ্থক্যটো ডিফাৰেন্সটো বহুত বেলেগ এজন গৰুৰ দামটো যিমান হৈছে চাউলৰ দামটো সিমান নহয় পাৰ্থক্যটো বুজি পাইছা চাউলৰ দাম যদি ধৰা মানে 1 কেজি চাউলৰ দাম যদি 30 টকা কিন্তু এটা গৰুৰ দাম হয়তো বহুত দাম হ'ব পাৰে 10000 20000 সিমান হ'ব পাৰে গতিকে পাৰ্থক্যটো বহুত কিন্তু সেই গৰুটো আমি টুকুৰা টুকুৰ কৰি পিনি 10 টকাৰ ভাগত বা 30 টকাৰ ভাগত ভাগ কৰিব নোৱাৰো গম পাইছানে 30 টকাৰ ভাগত ভাগ কৰিব নোৱাৰো কিন্তু 1 কেজি চাউল আমি কিনি ল'ব পাৰো আমি গতিকে সেই মুদ্ৰাৰ ক্ষেত্ৰত সেই সুবিধাটো আছে কিন্তু বিনিময়ৰ ক্ষেত্ৰত সেই সুবিধাটো নাই গতিকে এটোৰ ক্ষেত্ৰত আমি কি হৈ গ'ল বিভাজনীয়তাৰ অসুবিধা বুলি ক'ব পাৰো বুজি পালা গতিকে আমি নেক্সটটো আৰম্ভ কৰো এতিয়া কি আছে মূল্য ভাণ্ডাৰৰ অভাৱ কেনেকৈ পৰিলক্ষিত হয় এতিয়া সামগ্ৰীৰ মূল্য মজুত থাকিব লাগে সামগ্ৰীৰ মূল্য মজুত থাকিব লাগে বিনিময় প্ৰথাৰ মতে কিন্তু প্ৰকৃততে তোমালোকে চোৱাচোন তোমালোকে যেতিয়া বজাৰ কৰিবলৈ যোৱা বা হেৰি কৰিবলৈ যোৱা কিন্তু বিনিময় সামগ্ৰী মজুত ৰখাটো সম্ভৱ হয় জানো যেতিয়া আমাৰ ঘৰলৈ যেতিয়া কিবা কিবি অনা হয় আমি যেতিয়া ঘৰৰ পৰা বজাৰ কৰি পিনি যেতিয়া ধৰা আলু গুটি পিয়াজ কিবা কিবি আনো শাক-পাচলি বজাৰ কৰো এইখিনি জানো একেবাৰে এবছৰৰ কাৰণে আমি সংৰক্ষণ কৰি ৰাখিব পাৰো এবছৰৰ কাৰণে ৰাখিব পাৰো মজুত ৰাখিব পাৰো নোৱাৰো নহয় বেয়া হৈ যাব ন গতিকে অলপ অলপকে আমি মজুত ৰাখিব পাৰো কিন্তু একেলগতে আমি মজুত ৰাখিব পাৰো জানো নোৱাৰো নহয় কিন্তু বিনিময় প্ৰথাত কি কৈছে মজুত ৰাখিব লাগিব তো হেতুটো সম্ভৱ নহয় কোনো পক্ষে সম্ভৱ নহয় বিনিময় প্ৰথাৰ মতে কি বস্তুখিনি মজুত ৰাখিব লাগিব আৰু সেই মজুত ৰখা বস্তুখিনি কি কৰিব লাগিব ইজনে সিজনৰ সৈতে বিনিময় কৰিব লাগিব বুজি পালা এটো সম্ভৱ হয় জানো নহয় কেতিয়াও গতিকে মূল্য ভাণ্ডাৰৰ অভাৱটো তেনেৰকে পৰিলক্ষিত হয় বুজি পালা তো হেতুই আছিল বস্তু এতিয়া আমি মুদ্ৰালৈ যাওঁ মুদ্ৰা কি হয় বেছি ফাষ্ট যোৱা নাই চাগে মই আশা কৰো যদি বেছি ফাষ্ট গৈছে জনাই দিলে ভাল হয় কমেন্ট সেকশনত আপোনালোকে মুদ্ৰা বস্তুটো কি হয় মুদ্ৰা আমি কি আছে এটা বিনিময়ৰ এটা মাধ্যম হিচাপে আমি মুদ্ৰাটো ব্যৱহাৰ কৰো আৰু মুদ্ৰা ক্ৰমবিকাশৰ লগতে মই মুদ্ৰাটো এড কৰি দিছো বেলেগ হিচাপে নকৰিলো মুদ্ৰাৰ লগতে এড কৰি দিয়া হ'ল মুদ্ৰা এটা হৈছে বিনিময়ৰ মাধ্যম হিচাপে আমি কি হৈছে মুদ্ৰাক আমি ব্যৱহৃত কৰো এটো হৈছে আমি মুদ্ৰা সহজ অৰ্থত আৰু মুদ্ৰাৰ ক্ৰমবিকাশ কেনেকৈ হ'ল বিনিময় প্ৰথা প্ৰথমতে ক'লো যে বিনিময় প্ৰথা আমি কেনেকৈ কৰিলো জন্তুমানত কি আছিলে চোৱা জন্তুমানত আটাইতকৈ ভাল কথাটো হ'ল কি জন্তুমান কিয় নাছিলে আগতে আছিলে ছাগলীৰ ব্যৱহাৰ আছিলে ছাগলীৰ কি হ'ব লাগিব ৰং একে হ'ব লাগিব তাৰ পিলাৰ কালাৰ হেৰি হ'ব লাগিব যদি পখৰা হয় পখৰাই হ'ব লাগিব হেতু সম্ভৱ হয় জানো কিছু ক্ষেত্ৰত সম্ভৱ নহয় জন্তুমানৰ ক্ষেত্ৰত মানে যদি ছাগলীটো যদি ৰংটো যদি কলা হয় কলাই হ'ব লাগিব পখৰা হয় পখৰাই হ'ব লাগিব কিছুমানৰ পখৰা ভাল নালাগিব পাৰে কলা ভাল নালাগিব পাৰে কলাই আকৌ পখৰাই ল'ব নোৱাৰে পখৰাটো আকৌ কিছুমানে ল'ব নোৱাৰে কলাটো আকৌ কাৰোবাৰ ভাল লাগিব পাৰে গতিকে হেবু বহুত পাৰ্থক্য থকাৰ বাবে মানে বহুতখিনি বৈখাদৃশ্য থকাৰ বাবে কি হ'ল জন্তুমানটো কি হ'ল জন্তুমান মুদ্ৰা কি হ'ল অগ্ৰাহ্য কৰা হ'ল তাৰপা অমুদ্ৰিত ধাতুমান বুলি কৈছে অমুদ্ৰিত ধাতুমানত কি আহিলে অমুদ্ৰিত ধাতুমানত যেনেকে আহিলে তোমাৰ আহিলে সোণ আহিলে ৰূপ আহিলে আৰু সেইবোৰত আসল নে নকল হেতু হেৰি পৰ্যবেক্ষণ কৰাত বহুত অসুবিধা হয় সন্মুখীন হয় আৰু কৰবাৰ পৰা এঠাইলৰ পৰা আনঠাইলৈ নিবলৈও অসুবিধা হয় ৰিস্কৰ এটা ব্যৱস্থা আছে গতিকে হেতু কাৰণে কি হ'ল অমুদ্ৰিত ধাতুমানটো কি হ'ল অগ্ৰাহ্য কৰা হ'ল মানে তাকো আঁতৰাই দিয়া হ'ল তাৰপৰা ধাতু মুদ্ৰা আহিলে ধাতু মুদ্ৰাটো তেনেকৈ আহিলে ধাতু মুদ্ৰাটোত মই এটা সৰু তথ্য এটা জনাই ধৰিব বিচাৰো ধাতু টকাটোত বৰ্তমান এটকীয়া মুদ্ৰাটো প্ৰায় বন্ধ কৰাই হ'ল এটকীয়া মুদ্ৰাটোৰ খৰচ মানে এটকা মুদ্ৰা এটা বনাবলৈ RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ খৰচ হৈছিল 1 টকা 11 পইচা গম পাইছা তেনেকৈ 10 টকীয়া মূল্যটোৰ আকৌ তাৰ কম্পেৰিজনত অলপ কম 10 টকাৰ মূল্যটোত কিমান হয় খৰচ হয় RBI 5 টকা 52 পইচা তেনেদৰে বস্তুটো এটো এটা সৰু তথ্য তেনেদৰে ধাতু মুদ্ৰাটো গ'ল তাৰপা আহিলে কাগজী মুদ্ৰাটো আটাইতকৈ সহজ মুদ্ৰা হিচাপে পৰিগণিত হয় কাগজী মুদ্ৰাটো কৰবাৰ পৰা কৰবালৈ লৈ যাবলৈ সহজ হয় গতিকে হেতু কাৰণে এতিয়া প্ৰচলন হ'ল কি কাগজী মুদ্ৰাৰ প্ৰচলন গতিকে বৰ্তমান প্ৰজন্মত আমি কি চলাই আছো কাগজী মুদ্ৰাৰ প্ৰচলন গতিকে ইয়াত পিকচাৰত দেখিবলৈ পাইছে গতিকে কাগজী মুদ্ৰা কেনেদৰে ব্যৱহৃত হৈ আছে বৰ্তমান সময়ত
গতিকে সেইটো হৈ গ'ল মুদ্ৰাৰ ক্ৰমবিকাশ গতিকে মুদ্ৰাৰ ক্ৰমবিকাশ আমি সমাপ্ত কৰিলোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা গতিকে মুদ্ৰাৰ এতিয়া বৈশিষ্ট্যখিনি লৈ আহোঁ মুদ্ৰাৰ বৈশিষ্ট্য কেনেকৈ কি আহিলে এতিয়া ইয়াত কি কৈছে সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব মানে কি মানে সাধাৰণ ৰাইজে গ্ৰহণ কৰিব পৰা হ'ব লাগিব যদি আমি কিবা এটা বস্তু যাওঁ কিনো সকলোৱে গ্ৰহণযোগ্যতা হ'ব লাগিব দোকানলৈ যদি যাওঁ সেইটো যদি গ্ৰহণ কৰিব নিবিচাৰে যদি কিবা এটা টকাত 10 টকা এটা দিব বিচাৰো এই 10 টকাটো অগ্ৰাহ্য কৰে বা কিবা এটা তুমি দোকানলৈ গলা কিবাটো টকাটোতো লগত নিব লাগিব ন যদি টকাটো লগত লৈ গৈছা যে দোকানজনীয়ে ক'লে যে দিব নোৱাৰো কিয় কৰি দিব নোৱাৰো তোমাৰ টকাটো প্ৰবলেম আছে কিয় প্ৰবলেম আছে গতিকে আমিতো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ চিলৰ টকাই ইউজ কৰি আছো গতিকে হেতু এটা কথা মানে সাধাৰণ সকলোৱে গ্ৰহণ কৰিব পৰা সকলোৱে ধনী দুখীয়া বুলি নহয় সকলো ব্যক্তিয়ে যাতে গ্ৰহণ কৰিব পাৰিব লাগিব সেই ব্যৱস্থাটো থাকিব লাগিব এইটো কথা কৈছে আৰু সহজে নষ্ট হোৱা সামগ্ৰী হ'ব নোৱাৰে সহজে নষ্ট নোহোৱা সামগ্ৰী হ'ব নোৱাৰে সহজে নষ্ট নোহোৱা সামগ্ৰী হ'ব নোৱাৰে যেনেকৈ আমি যদি দোকান এখনত যদি কণী আনি দোকানখনত যদি আনি থৈ দিয়ে কণী ধৰি লোৱা আলু বেয়া ওলাব পাৰে বেয়া হৈ যাব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু যদি আমি যদি টকাটো যদি সেইটো যদি তেনেদৰে যদি বেয়া হৈ যায় তেতিয়াহ'লে কিবা অৰ্থ থাকিব জানো তো ধৰি লোৱা আজি এজন ব্যক্তিৰ হাতত 10,000 টকা আছে 10,000 টকা যদি নষ্ট হৈ যায় তো তেওঁৰ বাবে বহুত প্ৰচুৰ পৰিমাণে হানি হ'ব ন গতিকে সেইটো কথা যাতে সহজে নষ্ট হ'ব নালাগিব বস্তুটো আৰু পূৰ্ণ সাদৃশ্য হ'ব লাগিব পূৰ্ণ সাদৃশ্য মানে কি মই এতিয়া বস্তু এখন পেপাৰখনত তোমাক বুজাই আছো যে তোমালোকক পূৰ্ণ সাদৃশ্য চোৱা ইয়াত 500 টকীয়া পেপাৰখন চোৱা 500 টকীয়া পেপাৰখন যদি নোটকেইখন যদি চোৱা প্ৰায় সমান আছে গোটেইখিনি সমান আছে গোটেইখিনি সমানৰ হ'ব লাগিব যদি 500 টকাৰ নোট এখন চালা যে এখন অলপ যাই যাব বনালে এখন ডাঙৰ বনালে 100 টকীয়া নোটখন অলপ সৰু বনালে আকৌ ডাঙৰ বনালে এখন গতিকে তেনেকৈ থাকিলে নহ'ব মানে গোটেইখিনিৰ ওপৰত সাদৃশ্য হ'ব লাগিব সমান হ'ব লাগিব পৰ্যায়টো সেইটোকে কৈছে কি কৈছে বস্তুটো পূৰ্ণ সাদৃশ্য হ'ব লাগিব সেইটো কথা কৈছে আৰু কৈছে মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব কৈছে মুদ্ৰাৰ তাৰল্য গুণ মানে আকৌ কি কৈছে তাৰল্য মানে লিকুইডিটি তো গম পাইছে লিকুইডিটি গতিকে ইয়াত তাৰল্যটো থাকি গ'ল গতিকে এইটো একো নাই মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব মানে সেইটোৱে মুদ্ৰাৰ মানে কনভাৰ্চেশ্যন তুমি এতিয়া সোণ কিনিবলৈ লৈছা সোণ কিনিবলৈ সেই টকাটো তুমি দিবা তেনেদৰে কনভাৰ্চেশ্যন হ'ব তুমি এটা ছাগলী এটা ল'বলৈ লৈছা তুমি ধৰি এটা ছাগলী এটা কিনিম বুলি ভাবিছা যে এই যে টকাটো আছে 10-20,000 টকা আছে বোলে ছাগলী কেইটামান লওঁ বা কুকুৰা কেইটামান লওঁ তুমিতো তেনেকৈ সেই বস্তুটো আনিবলৈ হ'লে তুমিতো সেই বস্তুটো থাকিব লাগিব তাৰপৰা সোণ এটালৈ লওঁ সোণ তুমিতো টকা সেইটো পৰ্যায়লৈ যাব লাগিব ন তাৰিলৈ মানে ফ্লেক্সিবিলিটি মানে লিকুইডিটি ফৰ্মটো আনি থাকিব লাগিব তো সেইটো কথা সেইটোৱেই তাৰিলৈ গুণ থাকিব লাগিব আশা কৰোঁ বুজি পাইছা হস্তান্তৰযোগ্য হ'ব লাগিব হস্তান্তৰযোগ্য হ'ব লাগিব মানে এজনে আনজনৰ পৰা হস্তান্তৰ কৰিব পৰা হ'ব লাগিব যদি এজনে আনজনৰ যদি হস্তান্তৰ কৰিবই নোৱাৰে আমি আমাৰ বৰ্তমান পৰ্যায়ত কি চলি আছে কেছলেছ ট্ৰানজেকশ্যন চলি আছে কেছলেছ ট্ৰানজেকশ্যন মানে বৰ্তমান সময়ত কি হৈছে আমি কি হৈছে গুগল পে ইউজ কৰি আছোঁ UPI থ্ৰু কাৰোবাৰ ট্ৰান্সফাৰ কৰি আছোঁ বেংকৰ থ্ৰুৱেদি কাৰোবাক যদি টকা লাগে নেট বেংকিঙৰ থ্ৰুৱেদি কাৰোবাক টকা পে'মেণ্ট কৰি আছোঁ গতিকে বস্তুটো এতিয়া আমি কেছলেছ ট্ৰানজেকশ্যনৰ ব্যৱস্থাটো কৰি আছোঁ ঠিক তেনেদৰে হস্তান্তৰযোগ্য হ'ব লাগিব আমি এজন ব্যক্তিৰ পৰা এজন ব্যক্তিলৈ যদি টকাটো যদি পঠাওঁ তেতিয়াহ'লে যদি হস্তান্তৰযোগ্য হ'বই নোৱাৰে তেতিয়াহ'লে সেইটো মুদ্ৰাৰ বৈশিষ্ট্যৰ ভিতৰত নপৰে গম পালা আৰু মুদ্ৰা বিভাজনীয় হৈছে মুদ্ৰা বিভাজনীয় ধৰি লোৱা তোমাৰ 1 লাখ হাতত মুদ্ৰা বিভাজনীয় মানে কি বস্তুটো বুজি পাব লাগিব মুদ্ৰা বিভাজনীয় মানে তোমাৰ হাতত 1 লাখ টকা আছে 1 লাখ টকাটো তুমি 50,000কে তুমি দুভাগত কৰিলা 50,000কে দুভাগত হ'ল 10,000কে 10 ভাগত কৰিলা তেনেকৈও হ'ল তেনেকৈ আকৌ 25,000কে কি 4 ভাগত 20,000কে কিমান ভাগত কৰিলা 5 ভাগত কৰিলা তেনেকৈও হ'ল গতিকে মানে সেই বিভাজনটো হ'ব লাগিব মানে বিভাজন তুমি যেটা ভাগত ভাগ কৰিবা সেইটো বিভাজনীয় হ'ব লাগিব তো সেই বিভাজনীয়টোৰ মুদ্ৰাৰ এটা বৈশিষ্ট্য মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব মানে কি মুদ্ৰাৰ মূল্যটো একদম মানে স্থিৰ হ'ব লাগিব বস্তুটো স্থিৰ নহ'লে মানে কি হ'ব মুদ্ৰা সঞ্চয় কৰিব নোৱাৰিব গম পাইছেনে সঞ্চয় কৰিব পৰা ব্যৱস্থাটো নাথাকিব মানুহে সঞ্চয় কৰিব নোৱাৰিব মুদ্ৰাৰ যদি ব্যৱস্থাটো যদি মুদ্ৰাৰ মূল্য যদি কমেই হৈ যায় তেতিয়াহ'লে কি হৈ যাব মুদ্ৰাৰ মূল্য কম হ'লে মানে মানুহে বস্তুটো কিবা এটা কিনিবলৈ মানে অলপ অসুবিধা
সন্মুখীন হ'ব গতিকে মানে সেইটো কি হৈ গ'ল মুদ্ৰাৰ এটা মানে এটা স্থিৰতা থাকিব লাগিব বুজি পাইছা এতিয়া আমি তেতিয়াহ'লে বেছি স্পীড গৈছোঁ যদি কৈ দিবা কমেণ্ট ছেকশ্যনত আমি এতিয়া মুদ্ৰাৰ কাৰ্যাৱলীৰ বিষয়ে আহোঁ মুদ্ৰাৰ আকৌ দুটা কাৰ্যাৱলী আছে মুখ্য কাৰ্যাৱলী আৰু গৌণ কাৰ্যাৱলী আমি প্ৰথমতে আৰম্ভ কৰোঁ মুখ্য কাৰ্যাৱলী মুখ্য কাৰ্যাৱলী কি কি মুখ্য কাৰ্য হৈছে কি মুখ্য মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম হিচাপেতো ক'লোৱেই যে তুমি ধৰি লোৱা তুমি বজাৰলৈ গৈছা তোমাক ঘৰত কৈছে যে তোমাৰ আমুক আমুক বস্তু লাগে তুমি দাইল 1 কেজি লাগে চাউল 1 কেজি লাগে তোমাক মিঠাতেল 1 লিটাৰ লাগে গতিকে এইবোৰ সাধাৰণতে ব্যৱহৃত এটা ঘৰত ব্যৱহৃত হৈ থকা বস্তু গতিকে এইখিনি বস্তু তোমাক আনিবলৈ দিলে তো তুমি আনিবলৈ কি কৰিলে যে এটা লগত টকা লৈ যাব লাগিব মুদ্ৰা লৈ যাব লাগিব মুদ্ৰা তুমি যেতিয়া বিনিময় কৰিবা মুদ্ৰা যেতিয়া দোকানীজনক দিবা তেতিয়াহে দিব মুদ্ৰা যদি নিদিয়া তুমি জানো দোকানীজনে তোমাক জানো তাৰ বিনিময়ত দিব ধাৰ লোৱাটো বাৰু বেলেগ কথা এইটো বাৰু বেলেগ কথা আহিলে কিন্তু তুমি টকাটোতো দিব লাগিব ন আল্টিমেটলি ধাৰ লোৱাৰ পিছতো টকাটো দিবই লাগিব ন টকাটো দিয়াৰ বিনিময়তে তোমাক বস্তু এটা দিব সেইটো কথা গতিকে মুদ্ৰা হৈছে কি বিনিময়ৰ মাধ্যম আছে তাৰপৰা মুদ্ৰা সামগ্ৰীৰ মূল্য মাপকাঠিত কি আছে মাপকাঠিত কাৰ্য সম্পাদন কৰে মানে কি মূল্য মাপকাঠিত মানে কি হৈছে আমি বতাহ লৈ অক্সিজেন লৈ আছো বাৰু বেলেগ কথা কোভিডৰ কাৰণে অক্সিজেনৰ কিনিবলগীয়া হৈছে সেইটো বাৰু বেলেগ কথা সেইটো বাৰু এটা বেলেগ পৰ্যায়লৈ আহি যায় বাৰু কিন্তু আল্টিমেটলি আমি তো অক্সিজেনটো লৈ আছো ন বতাহ লৈ আছো নদীৰ পৰা এই বৰষুণৰ পৰা পানী পাইছো সেইবোৰৰ কাৰণে বিনিময়ত জানো টকা দিবলগীয়া হৈছে নাই হোৱা ন সেইবোৰৰ বিনিময় টকা দিবলগীয়া হোৱা নাই কিন্তু সামগ্ৰীৰ মূল্য বিনিময়ত কি হৈছে আমি টকাৰ দিব লগা হয় গম পাইছেনে সামগ্ৰী কিবা এটা বস্তু কিনাৰ মেলা কাৰ্যত মানে কি কৈছে মাপকাঠিত কি হৈছে তুমি সৰু এটা বস্তু কিবা এটা কিনিবলৈ হ'লে কি বাকি বাদে কিছুমান প্ৰাকৃতিক বস্তুৰ বাদে বাকি সকলো বস্তুবোৰ কি কৰিব লাগে আমি টকা দি পিনি কিনিব লগা হয় বুজি পালা সেইটোৱে তেনেহ'লে আগলৈ যাওঁ গৌণ কাৰ্য কি হয় সেইটো চাওঁ গৌণ কাৰ্য কি আহিলে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে দেনা পাওনা মানে কি দেনা মানে ঋণ আৰু কি কৈছে ঋণ দিওঁতা আৰু গ্ৰহণ কৰোঁতা ঋণ কোনে দিয়ে ঋণ দিয়ে বেংকসমূহে দিয়ে হয়নে আৰু বিভিন্ন সংস্থাসমূহৰ পৰা ল'ব পাৰে ঋণ গতিকে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে সেইটোৱে কথা মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে দেনা পাওনা তুমি যেতিয়া বেংকৰ পৰা লোন ল'বা কিন্তু পৰিশোধটো কৰিবই লাগিব ন এটা সময়ত তুমি ধৰি লোৱা বেংকৰ পৰা 50,000 টকা লোন ল'লা কিন্তু সেই পৰিশোধখিনি 1 বছৰ হয় 2 বছৰ হয় 5 বছৰ হয় 10 বছৰ তুমি যে বছৰৰ কাৰণে লোৱা কিন্তু সেই পৰিশোধ কিন্তু কৰিবই লাগিব পৰিশোধ নকৰিলেতো বেংকে সেই সুদাই নাই ন গতিকে মানে কি হ'ল সেই দেনা পাওনাৰ মানদণ্ড দেনা পাওনাৰ মানে কি ঋণ গ্ৰহণ কৰোঁতা আৰু দিওঁতাজনৰ ওপৰত মানে কি এটা মানদণ্ড হিচাপে কি কৰে কাম কৰে মুদ্ৰাই বুজি পালা গতিকে এতিয়া আমি নেক্সট টপিকটোলৈ যাওঁ নেক্সটটো কি হৈছে মুদ্ৰা মূল্যৰ ভাণ্ডাৰ হিচাপে কাম সম্পাদন কৰে মানে কি ভাণ্ডাৰ হৈছে কি আমি সঞ্চয় কৰিব পাৰোঁ মুদ্ৰাটো আমি সঞ্চয় কৰিব পাৰোঁ গতিকে আমি বিপদৰ আপদৰ আমি কি কৰিব পাৰোঁ যাতে সেইখিনি সময় যাতে খৰচ কৰিব পাৰোঁ মুদ্ৰা সেইটো কাৰণে কি আমি কৈছে ভাণ্ডাৰ হিচাপে কাম কৰিব পাৰোঁ আৰু এটা কথা ভাণ্ডাৰ হিচাপে কি কাম কৰিব পাৰোঁ আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা যে ভাণ্ডাৰ হিচাপে কাম কৰিলে কি হয় ধৰি লোৱা সোণৰ দামটো কমিলে প্ৰত্যেক ঘৰতে ল'ৰা বা ছোৱালী এজনী থাকে তো ছোৱালীজনীৰ বিয়া উপযুক্ত বয়স হৈ পৰে বা ল'ৰাটোৰ উপযুক্ত বয়স হৈ পৰে মোৰ ল'ৰাটো বা ছোৱালীজনীৰ কাৰণে কিবা এটা লৈ থৈ আঙুঠি এটাৰ দামত মানে সোণৰ দামটো যদি কমে মাক দেউতাকৰ মনত সেইটো চিন্তা ভাৱটো আহে ন যে সোণৰ দামটো কমিলে বা পইচাটো কি আছে যেতিয়া কিনি থৈ দিলে কি হ'ল ল'ৰাটো বা ছোৱালীজনীৰ বিয়াৰ কামত সহায়যোগ হ'ব গতিকে সেইটোৱে মানে তেতিয়া সহায় কৰে কি হৈ গ'ল মূল্যৰ ভাণ্ডাৰটোৱে সহায় কৰে কিয় কাৰণ আমাৰ পইচাটো সঞ্চয় আছে ন পইচাটো সঞ্চয় থকাৰ বাবে আমি সেই দামত মানে কি হৈ গৈছে সোণটো কিনিব পাৰিছোঁ ন গতিকে সেইটো কাৰণে মানে কি হৈছে মূল্যৰ ভাণ্ডাৰ হিচাপে কোনে কাম কৰে মুদ্ৰাই কাম কৰে বুজি পালা আজিলৈ ইমানতে হ'ল ধন্যবাদ আকৌ নেক্সট ক্লাছত লগ পাম